বলক আজি আপোনালোকৰ লগত মই নতুন অৰ্ডাৰটো শ্বেয়াৰ কৰোঁ। এইটো অৰ্ডাৰ দিছিলে আমাৰ কাষৰে এঘৰ মানুহৰ, সিহঁতৰ ল'ৰাটোৰ এবছৰ হৈছিলে। চ' সেইবাবে কিন্তু কাষ্টমাৰৰ একো ডিমাণ্ড নাছিলে, সিহঁতে কৈছে তোমাৰ মতাই বনাই দিয়া। তাৰপিছত ময়ো ভাবিলোঁ সদায়নো কিমান ৰাউণ্ড শ্বেপত কেক বনাই থাকিম, আজি এটা কাৰ শ্বেপতে কেকটো বনাই দিওঁ। তাৰপিছত ধুনীয়াকৈ ইয়াৰ কাটিংটো কৰি ল'লোঁ কাৰ কেকৰ বাবে। তাৰপিছত বিস্কুট দি পেলাই ধুনীয়াকৈ কাৰৰ চকাকেইটাও বনাই দিছোঁ। তাৰপিছত মানে কাৰৰ যি দৰ্জা খিৰিকী সেইবিলাক ধুনীয়াকৈ আঁকি লৈ ব্লেক কালাৰৰ ক্ৰীমেৰে ধুনীয়াকৈ এবাৰ আঁকি লৈছোঁ। তাৰপিছত গোটেই কাৰখনতে মই ব্লু কালাৰ বনাইছোঁ। তাৰপিছত যিখিনি অংশ মানে মই ব্লেক কালাৰেদি বনাই লৈছিলোঁ তাত মই হোৱাইট কালাৰৰ ক্ৰীম দিছোঁ। তাৰপিছত এইখিনি হোৱাৰ পিছত আকৌ মই ধুনীয়াকৈ ব্লেক কালাৰ দি মানে শ্বেপখিনি গম পোৱা কৰি দিছোঁ, নহ'লে গমেই নাপায় যে। পিছে ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ কাৰ থিম কেক। কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাব দেই।